কবিতার শিরোনাম সময়, রচনা মুকুল পাটগিরি। সময়ৰ দুৰন্ত পাখিত উঠি বুৰঞ্জী আগুৱাই, মানুহৰ সপোনে আকাশ ধিয়াই। আশা প্ৰত্যাশাৰ আবেষ্টনীত সময়ৰ বৰ নাটনি। এটা বছৰ, এটা দশক অথবা এটা শতিকা, সময়ৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ ঢৌ। পোহৰতকৈও বেছি বেগত চলে মানুহৰ চিন্তাৰ মহাৰত। সুদূৰ অতীতৰ গুহাত বাস কৰা মানুহে আকাশত চাং পাতিছে, চৰাইৰ দৰে উৰিছে, মাছৰ দৰে সাঁতুৰিছে। বিৱৰ্তনৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি পৃথিৱীখন সজাইছে মনোৰমা। বিজ্ঞানৰ চমকপ্ৰদ আৱিষ্কাৰত সুখকৰী জীৱন, তথাপি কিবা যেন এটা ৰৈ গ'ল আধৰুৱাকৈ। বুৰঞ্জীৰ পৃষ্ঠাবোৰৰ দুটা ৰং, এফালে কৃত্ৰিম পোহৰ, আনফালে বঞ্চনাৰ জিয়া আন্ধাৰ। জনা হোৱাৰ বয়সৰে পৰা মই কল্পনা কৰিছোঁ এখন শান্তিৰ পৃথিৱীৰ, পাৰস্পৰিক দ্বন্দ্ববিহীন এখন নিৰাপদ পৃথিৱীৰ। কিন্তু প্ৰতিজন বিশ্ব নেতাৰ নৱবৰ্ষৰ শুভেচ্ছাবাণী পুখুৰীত বতাহে তোলা ঢৌৰ দৰে। প্ৰতিজন চিন্তা নায়কৰ অমৃতবাণী হেৰাই যায় প্ৰমূল্যহীন প্ৰতিযোগিতাৰ তীব্ৰতাত। সীমাৰ যুঁজত ভাৰাক্ৰান্ত পৃথিৱী, অস্ত্ৰৰ শব্দত নিৰ্জু জনতাৰ শান্তিৰ আকাংক্ষা পণবন্দী। তেওঁলোকৰ নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা এখন বিবৰ্ণ ছবি। তথাপি বুকুত এবুকু প্ৰত্যাশা লৈ মানুহবোৰ ৰৈ আছে পোহৰৰ পৃথিৱীলৈ। এদিন শান্তি আহিব, এদিন প্ৰগতিৰ বাটচৰাত উজ্বলিব সমতাৰ সূৰ্য। মই বিশ্বাস কৰোঁ সময় পৃথিৱীৰ শ্ৰেষ্ঠ বিচাৰক, সময় মানুহৰ শ্ৰেষ্ঠ অভিভাৱক, শ্ৰেষ্ঠ বুৰঞ্জী লেখক। আগন্তুক নতুন বছৰটোত উজ্জ্বলতাৰে ভৰিব বুৰঞ্জীৰ পাত। প্ৰত্যাশাবোৰ পূৰণ হৈ আলোকিত হ'ব শান্তিকামী মানুহৰ জীৱনৰ বাট।